বহু মনৰ কথা লিখিলে অসমৰ সাৰ্থক জুবিন গাৰ্গে। পিছে কালৈ বাৰু লিখিলে আপোনালোকে জানেনে? হয় বন্ধু বান্ধৱীসকল, অসমৰ সকলোৰে হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গে প্ৰয়াত শিল্পী ৰাজীৱ হদিয়ালৈ লিখিলে বহু মনৰ কথা। কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, ৰাজীৱ হদিয়াৰ পৰিয়ালটোৰ কাষত আছো আৰু থাকিম। 9 ফেব্ৰুৱাৰীৰ দিনটোত হদিয়াৰ টুপচিঙা গাঁৱত আয়োজন কৰা হয় গণশিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ। লাখ লাখ মানুহৰ আগমন ঘটে ৰাজীৱ হদিয়াৰ আদ্য শ্ৰাদ্ধলৈ। ইয়াৰ মাজতে চৰ্চালৈ আহিছে এক বিশেষ লিখনি। এই লিখনি জুবিন গাৰ্গৰ। জুবিন গাৰ্গে ৰাজীৱ হদিয়াৰ স্মৃতিগ্ৰন্থখনত গণশিল্পী ৰাজীৱ হদিয়াৰ সন্দৰ্ভত লিখে কিছু কথা, য'ত জুবিন গাৰ্গে ৰাজীৱ হদিয়াৰ সন্দৰ্ভত লিখিছে এনেদৰে। অতিকৈ প্ৰভাৱশালী এজন গায়ক, যাক অসমৰ ৰাইজে ইতিমধ্যে গণশিল্পী বুলি অভিহিত কৰিছে। আক্ষেপ মাথো এয়া যে তেওঁ অকালতে আমাৰ মাজৰ পৰা চিৰবিদায় লোৱাৰ পিছতহে বিশেষভাৱে পৰিচিত হ'ল সমগ্ৰ ৰাজ্যজুৰি। যি কি নহওক, আমি তেওঁক উচিত স্বীকৃতি দিব পাৰিলো বা নোৱাৰিলো, তেওঁ কিন্তু নিজৰ জীৱনকালত আমাৰ সমাজখনৰ বাবে, জনগণৰ বাবে তথা আমাৰ মাতৃভূমিৰ বাবে নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰে নিজৰ কৰ্মৰাজিয়ে সৰ্বস্ব দি গ'ল। মানুহৰ বাবে, দেশৰ বাবে গীত গাই গ'ল সদায়। এজন শিল্পীৰ কণ্ঠত যিমান শক্তি থাকে, সেই সকলো শক্তিৰে উদ্যুত কৰি গ'ল জনতাক আৰু হুংকাৰ দি গ'ল দুৰ্নীতিত লিপ্ত সকলো অপশক্তিক। ৰাজীৱ হদিয়া আছিল উন্নত কণ্ঠৰ এজন প্ৰকৃত শিল্পী। তেওঁ কেতিয়াও স্বীকৃতি বিচাৰি বা তথাকথিত লাইমলাইটতকৈ বেছি তেওঁ গুৰুত্ব দিছিল নিজৰ সৃষ্টিক আৰু কৰ্মক। নিয়তিয়ে বৰ সোনকালে এনেকুৱা এজন ভাল মানুহক এই পৃথিৱীৰ পৰা লৈ গ'ল। এতিয়া মাথো প্ৰাৰ্থনা কৰিব পাৰো, ৰাজীৱ য'তেই আছে শান্তিত থাকক। পৰিয়ালটোৰ কাষত আমি সকলো আছো।